আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক মৃণাল কলিতা ৰচিত উপন্যাস বকুল ফুলৰ দৰেৰ ধাৰাবাহিক পাঠ সম্পৰ্কে শ্ৰোতা আৰু অভিনয় শিল্পীসকলৰ অভিমতৰ প্ৰথম খণ্ড। বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে। নমস্কাৰ শ্ৰোতাসকল, চলিত বছৰৰ 14 জানুৱাৰীত আৰম্ভ হৈছিল এক অনন্য যাত্ৰা, বকুল ফুলৰ দৰে। ডক্টৰ মৃণাল কলিতাই লিখা এখন মননশীল উপন্যাস। মূল চৰিত্ৰ দুটি অসীম আৰু নিৰ্মল, দুয়োৰে মাজৰ যি বন্ধুত্ব, দুয়োৰে জীৱনৰ যি সংঘাত, প্ৰত্যাহ্বান আৰু সকলো নেওচি তেওঁলোকৰ উত্তৰণৰ বাবে যি সংগ্ৰাম, অতি সংবেদনশীলভাৱে পাঠকৰ হৃদয় চুই যাব পৰাকৈ প্ৰকাশ কৰিছে ডক্টৰ মৃণাল কলিতাই। জীৱনৰ সৰু সৰু কথা, সৰু সৰু অনুভৱে যেন প্ৰতিগৰাকী পাঠকৰ মন চুই গৈছিল, আৰু যেতিয়া আমি ধাৰাবাহিকভাৱে পাঠ কৰিলোঁ, প্ৰতিগৰাকী শ্ৰোতাৰ মনটোক যেন ই জোকাৰি যাবলৈ সক্ষম হৈছিল। বকুল ফুলৰ দৰে 30টা খণ্ডত ধাৰাবাহিকভাৱে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ফালৰ পৰা প্ৰচাৰ কৰা হ'ল। সামগ্ৰিক পৰিকল্পনা আছিল ৰাজীৱ বৰুৱাৰ। এই উপন্যাসখনৰ ধাৰাবাহিক পাঠ শুনি শ্ৰোতাসকলে বিভিন্ন ধৰণে বিভিন্ন মাধ্যমেৰে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছিল। আজি তেনে কিছু শ্ৰোতাৰ মনৰ অনুভৱ আপোনালোককো জনাবলৈ আমি চেষ্টা কৰিম। অনুষ্ঠানৰ আৰম্ভণিতে এই উপন্যাস পাঠৰ মূল দুটি চৰিত্ৰ অসীম আৰু নিৰ্মলক আমি লগ পাব বিচাৰিছোঁ। নিজৰ অভিজ্ঞতাৰ পৰা তেখেতসকলেনো কি কয় সেয়া শুনি লওঁ আহক। নমস্কাৰ, মই ৰোহন গৌতম শৰ্মা। মই অসম জাতীয় বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ। আকাশবাণী গুৱাহাটীৰ উপন্যাস পাঠ কাৰ্যসূচীত বকুল ফুলৰ দৰে উপন্যাসখনত মই অসীমৰ চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছিলোঁ। বকুল ফুলৰ দৰে উপন্যাসখন যেতিয়া প্ৰথম প্ৰকাশিত হয় তেতিয়া মই আছিলোঁ 5ম শ্ৰেণীত, আৰু উপন্যাসখন তেতিয়াই পঢ়িছিলোঁ। উপন্যাসখন পঢ়ি কি বুজি পাইছিলোঁ নাজানো, কিন্তু পঢ়ি খুব ভাল পাইছিলোঁ। এই উপন্যাসখনৰ দুটি চৰিত্ৰ অসীম আৰু নিৰ্মল, এই চৰিত্ৰৰ প্ৰতি মই বিশেষ আকৰ্ষণ অনুভৱ কৰিছিলোঁ। তেতিয়া মই কোনো পধ্যেই ভাবিব পৰা নাছিলোঁ যে অসীমৰ চৰিত্ৰত কোনোবা দিনা অভিনয় কৰিবলৈ সুযোগ পাম। এই সুযোগৰ বাবে মই আকাশবাণী গুৱাহাটী আৰু আকাশবাণী গুৱাহাটীত কৰ্মৰত ইন্দ্ৰমামালৈ চিৰকৃতজ্ঞ হৈ ৰ'ম। এই উপন্যাসখনত কাম কৰি মই যিসকল লোকক লগ পাবলৈ সক্ষম হ'লোঁ, বা যিসকল লোকক আগতেও জানিছিলোঁ কিন্তু আকৌ এবাৰ কাম কৰিবলৈ সুবিধা পালোঁ, সেইসকল লোকৰ পৰা মই অভিনয়ৰ বাহিৰেও আন বহুতো দিশত বহুতো কথা শিকিবলৈ সক্ষম হ'লোঁ। তাৰ বাবেও মই সেইসকলক মোৰ কৃতজ্ঞতা জনাইছোঁ। আৰু এই উপন্যাসখনৰ পাছত মই আকৌ এনেধৰণৰ কাম কৰি যাবলৈ বিচাৰিম, আৰু তাৰ বাবেই মই আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম অনুব্ৰত বৰঠাকুৰ। মই অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ। মই বকুল ফুলৰ দৰে উপন্যাস পাঠ অনুষ্ঠানটিত নিৰ্মল চৰিত্ৰটোত অভিনয় কৰিছিলোঁ। আচলতে ইয়াৰ আগতে মই কেতিয়াও আকাশবাণীত অভিনয় কৰিবৰ সুযোগ পোৱা নাছিলোঁ, এইবাৰ প্ৰথম পাইছিলোঁ। আৰু যিদিনা মোক প্ৰথমবাৰৰ বাবে মাতি লৈ গৈছিল আকাশবাণীলৈ, সেইদিনা মই বিষয়টোত ইমান আগ্ৰহী নাছিলোঁ। আচলতে যিবিলাক কাম মই প্ৰথমবাৰৰ বাবে কৰোঁ সেইবিলাক কামত মই আগ্ৰহী নাথাকোঁ, আৰু একমাত্ৰ কাৰণটো হৈছে মোৰ সংকোচ ভাৱটো। এইবাৰ মোৰ মনলৈ সংকোচ ভাৱটো ইমানকৈ অহা নাছিল, কিয়নো মোৰ লগত আৰু যাক যাক মাতিছিল অভিনয় কৰিবলৈ তেওঁলোকক মই আগৰ পৰা চিনি পাইছিলোঁ। যিহেতু আমি একেখন বিদ্যালয়ৰে ছাত্ৰ আছিলোঁ, সেয়ে মোৰ মনলৈ সংকোচ ভাৱটো অলপ কমকৈ আহিছিল। আৰু ইয়াৰ আগতে মই বকুল ফুলৰ দৰে কিতাপখন পঢ়া নাছিলোঁ, সেয়ে মোক যিদিনা মাতিছিল তালৈ, সেইদিনা ঘৰলৈ আহিয়ে মই কিতাপখন পঢ়া আৰম্ভ কৰিছিলোঁ। আৰু মই যেতিয়া এখন কিতাপ পঢ়োঁ, মোৰ যদি কিতাপখন পঢ়ি ভাল লাগে, মই কিতাপখন একেৰাহে পঢ়িয়ে থাকোঁ, কিতাপখন নেৰোঁ। আৰু মই বকুল ফুলৰ দৰে কিতাপখন প্ৰায় 2 দিনতে শেষ কৰি দিছিলোঁ। আৰু প্ৰথম দিনা যেতিয়া মই পঢ়া আৰম্ভ কৰিছিলোঁ কিতাপখন, সেইদিনা গোটেই দিনটো মই কিতাপখনকে পঢ়ি আছিলোঁ। ভাত খোৱাৰ সময়তো পঢ়ি আছিলোঁ, আৰু ৰাতি শোৱাৰ সময়তো মই কিতাপখনকে পঢ়ি আছিলোঁ। মোৰ কিতাপখন পঢ়ি খুব ভাল লাগিছিল। আৰু কিতাপখন শেষ কৰাৰ পিছত মই নিৰ্মল চৰিত্ৰটোক
হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিছিলোঁ, যিহেতু মই সেই চৰিত্ৰটোৰ ভূমিকাতে অভিনয় কৰিব লাগিব। মোৰ কিতাপখন পঢ়ি খুব ভাল লাগিল, বকুল ফুলৰ দৰে কিতাপখন। আৰু মোৰ পঢ়া শেষ হোৱাৰ পিছত সেই কিতাপখন মোৰ মায়েও পঢ়া আৰম্ভ কৰি দিছিল আৰু মাৰো কিতাপখন পঢ়ি খুব ভাল লাগিছিল। যিদিনা আমাৰ কাম আৰম্ভ হৈছিল, অভিনয়ৰ ৰেকৰ্ডিঙৰ কাম আৰম্ভ হৈছিল, সেইদিনা মোৰ খুব ভাল লাগিল। আৰু মোক যেতিয়াই আকাশবাণীলৈ মোক মাতে, তেতিয়াই মানে মোৰ গোটেই দিনটো ভাল লগা হৈ গ'ল। আৰু স্কুলৰ পৰা অহাৰ পিছতো মোক 2-এদিন মাতিছিল আমাক অভিনয়ৰ বাবে। আৰু মোৰ মানে আকাশবাণীলৈ যাবলৈ পালে আৰু মোৰ বেলেগ একো নালাগিছিল, কাৰণ মোৰ মানে তাতে থাকি ভাল লাগিছিল আৰু তাতে লগ পোৱা মানুহবিলাককো মোৰ খুব ভাল লাগিছিল। আৰু নিৰ্মল চৰিত্ৰটোৰ ভূমিকাত শ্ৰোতাসকলে মোৰ অভিনয় শুনি ভাল পোৱা বুলি শুনি পেলাই মই খুব ভাল পালোঁ আৰু আপোনালোকক ধন্যবাদ যাচিছোঁ। আৰু ভৱিষ্যতেও এইদৰে অভিনয় কৰি যাব পাৰিম বুলি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আকৌ যদি নিৰ্মলক কিবা ক, হাতুৰিৰ কোবত তোৰ মূৰ থেতেলা কৰি দিম। এই নকৰোঁ কাম চাম, বল ইয়াৰ পৰা। কি হ'ল? তই সঁচাকৈয়ে ৰমেনক হাতুৰিৰে কোবালি হয় নেকি? নাজানো। মোলৈ তোৰ ভয় লাগিছে নেকি? আগলৈ আৰু মোৰ ওচৰলৈ অহা বাদ দিবি নেকি? তই বহুত সলনি হৈ গ'লি। তোক জোকোৱাৰ বাবেহে। তেনেকুৱা কথাত মূৰ ভাঙিলে দেখোন কাৰো ডিঙিতে নভগা মূৰ নাথাকিব। চিন্তা কৰিব নালাগে দে, তোৰ ডিঙিৰ ওপৰৰ মূৰটো ঠিকেই থাকিব। তই ইয়াত আৰু কাৰো মূৰ ভাঙি থাকিব নালাগে। তই আকৌ স্কুললৈ যাব লাগিব। কি? এইষাৰ কথা আকৌ ক'লে মই তোৰ মূৰটোও ভাঙি গুৰি কৰি দিম। দে। জীৱনত প্ৰত্যাহ্বানকো নেওচি অসীম আৰু নিৰ্মল দুয়ো সফল হ'ল। নিৰ্মল আৰু অসীমৰ জীৱনক প্ৰভাৱিত কৰা আৰু কেইবাটাও চৰিত্ৰই আপোনালোকক মনত দকৈ সাঁচ বহুৱাব পাৰিছে। অনুভৱ মাষ্টৰ, মহেন্দ্ৰ মাষ্টৰ, জিলমিল, এই সকলোৰে অনুভৱ আপোনালোকক আমি জনাম, কিন্তু এই মুহূৰ্তত আমি কেইগৰাকীমান শ্ৰোতাৰ অনুভৱ শুনিব বিচাৰিছোঁ। নমস্কাৰ, মই ৰিবি মুনিয়ে কৈছোঁ। বকুল ফুলৰ দৰে এইখন মোৰ বাপা লিখা কিতাপ। এনে মই দেৰিকে উঠো, কিন্তু মঙলবাৰে মই বকুল ফুলৰ দৰে শুনিবৰ কাৰণে সোনকালে উঠো। বুধবাৰে মই উপন্যাসখন শুনিহে শুওঁ। মই ইউটিউবতো শুনি থাকোঁ। শেষ হোৱাৰ পিছত মোৰ মনটো বেয়া লাগিছে। মই ইউটিউবত শুনি থাকিব পাৰিম, সেইকাৰণে মোৰ ইমানো মনটো বেয়া হোৱা নাই। ধন্যবাদ। নমস্কাৰ, মোৰ নাম চিমি দাস। মই বৰ্তমান গুৱাহাটী নাৰেংগীৰ বাসিন্দা আৰু মই এইটো বৰ্ষতে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বাণিজ্য শাখাত 9ম স্থান লাভ কৰি উত্তীৰ্ণ হৈছোঁ। প্ৰথম কথা, যদিও মই বাণিজ্য শাখাৰ ছাত্ৰী, তথাপি বুজা হোৱাৰে পৰা সাহিত্য সমাজখনৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছিল আৰু হয়তো সেই সূত্ৰেই 9ম শ্ৰেণীত পঢ়ি থাকোঁতেই চিনাকি হৈছিল বকুল ফুলৰ দৰে নামৰে হৃদয়স্পৰ্শী গ্ৰন্থখনৰ সৈতে। কিতাপখন অৱশ্যে মই মোৰ গণিতৰ ছাৰৰ আলমাৰিতহে দেখিছিলোঁ আৰু দেখিয়েই প্ৰথমেই ছাৰক মই কৈছিলোঁ, ছাৰ কিতাপখন মোক পঢ়িব দিবনে? ছাৰে অৱশ্যে সেইটো সময়ত পৰীক্ষা চলি থকাৰ বাবে পিছত নিবা বুলি কৈ থ'লে। ছাৰে তেনেকৈ ক'লে যদিও মনটোকতো বান্ধিব নোৱাৰিলোঁ। সেইখিনি সময়ত মই ছাৰক জোৰ কৰিয়ে কিতাপখন লৈ আহিলোঁ। যদিও পৰীক্ষা চলি আছিল, তথাপিও কিতাপখনৰ কথা আগৰ পৰা শুনি থকাৰ বাবে কিতাপখন চকুৰ সন্মুখত দেখি আৰু ৰৈ থাকিব নোৱাৰিলোঁ। আৰু সেই যে মই 9ম শ্ৰেণীত পঢ়িছিলোঁ বকুল ফুলৰ দৰে কিতাপখন, সেইখন অৱশ্যে মোৰ বাবে এতিয়াও বিশেষ। কাৰণ যেতিয়াই মই জীৱনত প্ৰিয় গ্ৰন্থ ৰচনাখন লিখিবলগীয়া হৈছে বা প্ৰিয় গ্ৰন্থৰ বিষয়ে য'তেই ক'বলগীয়া হৈছে, মোৰ প্ৰথমতেই মুখত আহে বকুল ফুলৰ দৰে। আৰু অনাতাঁৰ মাধ্যমত শুনিবলৈ পাই মই খুবেই ভাল পাইছোঁ। কিতাপখন নিজে পঢ়া আৰু আনৰ মুখেৰে শুনা, এই দুয়োটা সম্পূৰ্ণ পৃথক। সমগ্ৰ কাহিনীটোৰ প্ৰত্যেকটো সৰু বৰ চৰিত্ৰক ইমান সুন্দৰ আৰু সাৱলীল ধৰণেৰে উপস্থাপন কৰাৰ বাবে মই ভাবোঁ আকাশবাণী গুৱাহাটীৰ প্ৰশংসাৰ পাত্ৰ। মানুহৰ জীৱনত সমস্যা থাকিবই, এফালে যদি অসীমৰ দৰিদ্ৰতা, আনফালে আকৌ নিৰ্মলৰ শাৰীৰিক প্ৰতিবন্ধকতা। কিন্তু এই সমস্যাবোৰ নেওচি জীৱনৰ বাটত সফল হ'ব পৰাটোহে আচল কথা। আৰু সফল হ'ব পাৰি, প্ৰয়োজন মাত্ৰ অনুভৱ মাষ্টৰ আদিৰ দৰে এগৰাকী পথ প্ৰদৰ্শকৰ। আৰু এই কথাখিনি মৃণাল কলিতাদেৱে কিতাপখনত প্ৰকাশ কৰা ধৰণেই আকাশবাণী গুৱাহাটীৰ কৰ্মকৰ্তাসকলেও খুব ধুনীয়াকৈ উপস্থাপন কৰিছে। লগতে সমগ্ৰ কাহিনীটো পাঠ কৰা ইন্দ্ৰজিৎ দাস ছাৰলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ
ধন্যবাদ থাকিল। শেষত বকুল ফুলৰ দৰে লেখক মৃণাল কলিতাদেৱৰ লগতে এই সমগ্ৰ অনুষ্ঠানটোত জড়িত কলা কুশলীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম অৰূপ বৰুৱা। মই ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাটৰ দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। আকাশবাণী গুৱাহাটীয়ে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতাৰ বকুল ফুলৰ দৰে নামৰ উপন্যাসখন প্ৰচাৰ কৰাত আকাশবাণী গুৱাহাটী ধন্যবাদৰ পাত্ৰ। ইন্দ্ৰজিৎ দাসৰ শুৱলা কণ্ঠৰ পঠনশৈলী, দুই অন্তৰংগ বন্ধু অসীম আৰু নিৰ্মলৰ প্ৰাণবন্ত অভিনয় আৰু অনুভৱ মাষ্টৰৰ সুদক্ষ অভিনয়ে উপন্যাসখনৰ পাঠ সাৰ্থক কৰিছে। আৰম্ভণিৰ গীত আৰু আৱাস সংগীতে উপন্যাসখন হৃদয়ংগম কৰাত সহজ কৰি তুলিছে। অন্যান্য চৰিত্ৰত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলো প্ৰশংসাৰ যোগ্য। লেখক কলিতা ডাঙৰীয়াই অসীম আৰু নিৰ্মলৰ জৰিয়তে দুটি নিষ্পাপ শিশুৰ সঁচা বন্ধুত্ব আৰু জীৱন সংগ্ৰাম প্ৰতিষ্ঠা কৰাত সফল হৈছে। উপন্যাসখন পাঠ কৰি থাকোঁতে কোনো খণ্ডত শ্ৰোতাৰ চকুলো নিগৰাই তুলিবলৈ সমৰ্থ হোৱাত লেখক আৰু আকাশবাণী গুৱাহাটী সমানেই কৃতিত্বৰ অধিকাৰী। মই নিজে এজন শিক্ষক কাৰণেই হয়তো অনুভৱ মাষ্টৰৰ মাজত নিজকে বিচাৰি পোৱা যেন লাগিছে। নিজৰ বিদ্যালয়তে অসীম আৰু নিৰ্মলৰ দৰে ছাত্ৰ আমিও দেখিবলৈ পাইছোঁ। নিজৰ বিদ্যালয়ত আমিও বকুল ফুল ৰুইছোঁ আৰু উপন্যাসখনৰ জৰিয়তে অনুভৱ কৰিছোঁ যে মানুহৰ জীৱনটো বকুল ফুলৰ দৰে সুগন্ধি বিলাই হেৰাই যায়। মহেন্দ্ৰ মাষ্টৰ আৰু অসীমৰ দেউতাকৰ ইতিবাচক পৰিসমাপ্তি উপন্যাসখনৰ আন এক উল্লেখযোগ্য দিশ। অন্তিম খণ্ডত বাঁহীত গীতৰ সুৰ তোলা আৰু মেট্ৰিক পৰীক্ষাত বিফল হোৱা সীমান্তৰ চৰিত্ৰৰ দ্বাৰা লেখকে যেন আৰম্ভ হ'বলৈ গৈ আছে এখন আৰু নতুন বকুল ফুলৰ দৰে নামৰ উপন্যাস, তাৰেই ইংগিত দিছে। সীমান্ত, তোমাৰ খুব দুখ লাগিছে নহয়? ছাৰ, মোৰ বাহিৰেতো সকলোৱে পাছ কৰিছে, অকল মইহে। অকল তুমিহে অকল তুমিহে ইমান ধুনীয়াকৈ বাঁহী বজাব পাৰা সীমান্ত। আমাৰ স্কুলৰ কোনেও তোমাৰ দৰে বাঁহী বজাব কিন্তু নাজানে। নমস্কাৰ, মোৰ নাম শ্ৰুতি মেধি। মই সন্দিকৈ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী। সৰুৰে পৰা ৰেডিঅ' শুনি আহিছোঁ। উপন্যাস পাঠ অনুষ্ঠানটিয়ে মোক বহুত বেছি আকৃষ্ট কৰি পেলাইছে। বকুল ফুলৰ দৰে উপন্যাসখনিৰ পাঠ শুনি সঁচাকৈ আপ্লুত হৈ পৰিছিলোঁ। যোৱাটো সপ্তাহত উপন্যাসখনিৰ পাঠৰ জৱনিকা পৰে। বুকুৰ ভিতৰত শোকে খুন্দিয়াই গৈছিল। কোনোবা অতি আপোন মানুহক হেৰুৱাই পেলাইছিলোঁ যেন লাগিছিল। উপন্যাসখনিৰ পাঠ কৰি থকা সময়ত এনেকুৱা ভাৱ হয় যেন এখন ছবিহে চাই আছিলোঁ। প্ৰতিটো চৰিত্ৰই জীৱন্ত হৈ উঠিছিল। সুন্দৰ পঠনশৈলী আৰু আকৰ্ষণীয় কণ্ঠস্বৰৰ মাজত উপন্যাসখনিয়ে যেন প্ৰাণ পাই উঠিছিল। উপন্যাসখনিৰ অসীম আৰু নিৰ্মলৰ অকৃত্ৰিম বন্ধুত্বৰ নিদৰ্শন আজিৰ আত্মকেন্দ্ৰিক সমাজখনত হয়তো বিচাৰিলেও খুব কম সংখ্যাতহে দৃষ্টিগোচৰ হ'ব। উপন্যাসখনিৰ শেষৰ খণ্ডটিয়ে মোৰ অন্তৰ চুই গৈছিল। সকলো ছাত্ৰ ছাত্ৰীয়েতো ভাল ৰিজাল্ট কৰিব নোৱাৰে। ভাল ৰিজাল্ট কৰিব নোৱাৰা বহু ছাত্ৰ ছাত্ৰীৰ ভিতৰত এনে বহু ল'ৰা ছোৱালী আছে যিসকলৰ মাজত বহু প্ৰতিভা লুকাই আছে। মৃণাল চন্দ্ৰ কলিতাদেৱৰ এই সুন্দৰ উপন্যাসখনি সোণত সুৱগা হৈ পৰিছিল ইন্দ্ৰজিৎ দাদাৰ অপূৰ্ব কণ্ঠস্বৰত। নমস্কাৰ, মই ভগৱান বৰ্মন, গুৱাহাটীৰ সৰু মটৰীয়া অঞ্চলত থাকোঁ। ইউনাইটেড বেংকৰ পাণবজাৰত থকা গুৱাহাটী শাখাৰ পৰা 2010 চনত অৱসৰ গ্ৰহণ কৰোঁ। ৰেডিঅ' মোৰ বৰ প্ৰিয়। সদ্য সমাপ্ত মৃণাল কলিতাৰ বকুল ফুলৰ দৰে উপন্যাসখনৰ ধাৰাবাহিক পাঠ শুনি বৰ আপ্লুত হ'লোঁ।
গাঁৱৰ বাস্তৱ পৰিৱেশ পৰিস্থিতিক লৈ ৰচনা কৰা উপন্যাসখনৰ পাঠ যেনেকৈ আছিল অতি শুৱলা, সংলাপত অংশগ্ৰহণ কৰা আটাইয়ে নিজৰ নিজৰ সংলাপ অভিনয়ত সুন্দৰকৈ অংশগ্ৰহণ কৰিছে। উপন্যাসখনৰ পাঠ মনোগ্ৰাহী হোৱাৰ লগতে সংলাপবোৰো মন চুই গৈছিল। বহু সময়ত আৱেগিক কৰিও তুলিছিল। বাস্তৱতাৰ লগত সুন্দৰকৈ খাপ খাই পৰা উপন্যাসখনে ইতিবাচক বতৰা দিবলৈ সক্ষম হৈছে। প্ৰতিকূল অৱস্থাৰ লগত যুদ্ধ কৰি সফল হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ৰেডিঅ'ত পৰিসমাপ্তি ঘটিলেও উপন্যাসখনৰ কাহিনী আৰু চৰিত্ৰবোৰে অনাগত বহুদিনলৈ মনত দোলা দি থাকিব। আকাশবাণীলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মই দৰং জিলাৰ নিজ চৰাবাৰীৰ উপাসনা শিৱম। ডক্টৰ মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে এখন অনন্য সুন্দৰ উপন্যাস, আৰু এই উপন্যাসখন প্ৰচাৰ হওঁতেও তাৰ ব্যতিক্ৰম নহ'লেও নিয়মীয়াকৈ শুনিলোঁ। খুবেই সুন্দৰ হৈছে উপন্যাসখন। প্ৰযোজনা, অভিনয়, সংগীত ব্যৱস্থাপনা এই আটাইবোৰ দিশেই খুবেই মনোগ্ৰাহী হৈছিলে। প্ৰতিগৰাকী অভিনয় শিল্পীয়ে খুব সুন্দৰকৈ অভিনয় কৰিছিলে, যাৰ বাবে অনুষ্ঠানটি সোণত সুৱগা চৰাইছিল। প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয় আৱেগেৰে আন্দোলিত হৈ উঠিছিল। কোনোবাটো মুহূৰ্তত আৱেগক নেওচা দিব নোৱাৰি উচুপি উঠিছিল কোনো শ্ৰোতা। আৰু ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ প্ৰযোজক ইন্দ্ৰজিৎ দাস ছাৰ, সংগীত ব্যৱস্থাপক মনদীপ মহন্ত ছাৰ, লিখক ডক্টৰ মৃণাল কলিতা ছাৰ। তেখেতৰ লিখনশৈলী খুবেই সুন্দৰ, খুব ভাল লাগে তেওঁৰ লিখনিবোৰ পঢ়ি। আৰু শেষত কওঁ যে অনুভৱ মাষ্টৰ এই চৰিত্ৰটিৰ দৰে যদি একোগৰাকী শিক্ষক আমাৰ প্ৰতিখন বিদ্যালয়তে থাকে, তেতিয়া নিশ্চয়কৈ সমাজখন অধিক উন্নত হ'ব। আৰু ৰাজীৱ বৰুৱা ছাৰ সঞ্চালক ডাঙৰীয়া, তেওঁ খুব সুন্দৰ পৰিকল্পনা কৰে প্ৰতিটো অনুষ্ঠানৰে। তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ, মই মৃদুস্মিতা ফুকন। যোৱা প্ৰায় 7 মাহ ধৰি নিয়মীয়াকৈ মৃণাল কলিতাদেৱৰ বকুল ফুলৰ দৰে উপন্যাসখন শুনি আছোঁ। প্ৰতি মঙলবাৰে ৰাতিপুৱা উপন্যাসখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থাকোঁ। ক'ব নোৱাৰাকৈ যেন উপন্যাসখনৰ কোনো চৰিত্ৰৰ মনৰ জগতখনত ক্ৰমান্বয়ে সোমাই পৰিছোঁ। চৰিত্ৰবোৰৰ সৈতে একাত্ম হৈ পৰিছোঁ, আৰু সেই চৰিত্ৰবোৰৰ সংঘাতত, উত্তৰণত ক'ব নোৱাৰাকৈ আৱেগিক হৈ বহুদিন চকুলো টুকিছোঁ। উপন্যাসখনৰ প্ৰচাৰ ইতিমধ্যে ৰেডিঅ'ত শেষ হ'ল যদিও অনন্য এই উপন্যাসখনে এতিয়াও আমাৰ মনত দোলা দি আছে। শিক্ষাৰ এটি ইতিবাচক সঁহাৰি আৰু সমাজ জীৱনৰ প্ৰতি বিভিন্ন স্তৰৰ মানুহৰ মনোভাৱ তথা আৰ্থসামাজিক দিশৰ স্পষ্ট প্ৰতিফলন ঘটিছে। আমাৰ বিশ্বাস এই উপন্যাসখনে ভৱিষ্যত প্ৰজন্মকো এক সুপথৰ নিৰ্দেশনা দিব পাৰিব। পৰিমাৰ্জিত ভাষাৰ সূক্ষ্ম বিশ্লেষণাত্মক ৰচনা, মন চুই যোৱা অভিনয় আৰু শুৱলা পঠনভংগীৰে পুষ্ট এই উপন্যাসখন নিশ্চয়কৈ বহুদিনলৈ আমাৰ মনত ৰৈ যাব। নমস্কাৰ, মোৰ নাম কুন্তলা দত্ত। মই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিভাগীয় বিদ্যালয়ৰ পৰা যোৱা মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰিছোঁ। শিক্ষকতা যিহেতু মোৰ বৃত্তি আছিলে, গতিকে শ্ৰীযুত মৃণাল কলিতাদেৱৰ বকুল ফুলৰ দৰে উপন্যাসখনে স্বাভাৱিকতেই মোৰ মনত বহুত সমল যোগাইছিল। এনেও উপন্যাস পাঠ অনুষ্ঠানটো মোৰ অতি প্ৰিয়, গতিকে প্ৰায় নিয়মীয়াকৈ এই অনুষ্ঠানটো মই শুনিছোঁ। শ্ৰীযুত মৃণাল কলিতাৰ বিভিন্ন চৰিত্ৰৰ মাজেৰে পাঠকৰ মনত ৰেখাপাত কৰিব পৰা এখন মনোৰম আৰু সৰ্বাংগ সুন্দৰ উপন্যাস হৈছে বকুল ফুলৰ দৰে। ইয়াৰ নিৰ্মল নামৰ চৰিত্ৰটোৰ দ্বাৰা তেখেতে ছাত্ৰজনৰ নিৰ্মল হৃদয়ৰ পৰিচয় দিয়াৰ লগতে অসীমৰ সৈতে অকৃত্ৰিম বন্ধুত্বৰ এনাজৰীডালেৰে দুয়োকে সাঙুৰি ৰাখিছে। ছাত্ৰ শিক্ষকৰ সুস্থ সম্পৰ্ক বৰ্তাই ৰখাৰ লগতে মহেন্দ্ৰ ছাৰৰ আৰু অসীমৰ দেউতাকৰ মনোবেদনা প্ৰকাশ কৰা আৰু তেওঁলোকৰ চৰিত্ৰৰ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত কলিতাদেৱ সম্পূৰ্ণ সফল হৈছে। অন্তিম খণ্ডত বিদ্যালয়ৰ পৰীক্ষাতকৈ যে জীৱনৰ পৰীক্ষাহে আচল, সেই চিন্তাৰ অৱতাৰণাৰে উপন্যাসখনৰ সফল পৰিসমাপ্তি ঘটাইছে। এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিছে শ্ৰী ইন্দ্ৰজিৎ দাসৰ সাৱলীল পাঠ আৰু সকলো অভিনয় শিল্পীৰ নিখুঁত সংলাপ প্ৰক্ষেপণ আৰু সুন্দৰ কণ্ঠস্বৰে। কেইবাগৰাকীও শ্ৰোতাৰ আমি অনুভৱ শুনিলোঁ। এতিয়া আমি লগ পাওঁ আহক জিলমিলৰ চৰিত্ৰত অভিনয় কৰা ডাক্তৰ লিমা দাসক। আকাশবাণী গুৱাহাটীৰ উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতাৰ বকুল ফুলৰ দৰে উপন্যাসখনত জিলমিলৰ চৰিত্ৰটি অভিনয় কৰি এটি সুন্দৰ অভিজ্ঞতা উপলব্ধি কৰিলোঁ। আকাশবাণী বুলি ক'লে পুৰণি বহুতো সুন্দৰ স্মৃতি মনলৈ আহে, কাৰণ মোৰ মা শ্ৰীমতী মৃদুলা দাস আকাশবাণীৰ এগৰাকী কণ্ঠশিল্পী, আৰু
এই অনুষ্ঠানটিত শেষৰ পিনে এটি গীত পৰিৱেশন কৰিব পাই মোৰ খুব ভাল লাগিল। জোনাক নাছিল বনত, জোনাক নাছিল মনত, তৰাই 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 কথা পাতিছিল মনৰ গহন কোণত, কথা পাতিছিল মনৰ গহন কোণত। সন্ধিয়া কোমল বতাহ জাকে ঢৌ খেলিছিল, সোণৰ আকাশখনত। সন্ধিয়া কোমল বতাহ জাকে ঢৌ খেলিছিল, সোণৰ আকাশখনত। তৰাই 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 কথা পাতিছিল মনৰ গহন কোণত। জোনাক নাছিল বনত, জোনাক নাছিল মনত, জোনাক নাছিল বনত, জোনাক নাছিল মনত। শীৰ্ষ সংগীত হিচাপে আমি ব্যৱহাৰ কৰিছিলোঁ হীৰেণ ভট্টাচাৰ্যই লিখা অনিন্দিতা পালৰ কণ্ঠৰ বকুল ফুলৰ দৰে গীতটি। নমস্কাৰ, মই অনিন্দিতা পাল। পোনপ্ৰথমতেই মই শ্ৰীযুত মৃণাল কলিতাদেৱক তেওঁৰ উপন্যাস বকুল ফুলৰ দৰেৰ অভূতপূৰ্ব সফলতাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ এতিয়াও মনত আছে কেইমাহমান আগত মোক মোৰ এজন বন্ধু, মোৰ ভাতৃস্বৰূপ বুলি ক'লেও ভুল নহ'ব, ইন্দ্ৰজিতে ফোন কৰিছিলে। মই তেতিয়া হায়দৰাবাদত আছিলোঁ, মোৰ দেউতাৰ চিকিৎসাৰ কাৰণে গৈছিলোঁ তাতে। মই মানসিকভাৱে বৰ এটা ভাল অৱস্থাত নাছিলোঁ, কিন্তু যেতিয়া মোক ইন্দ্ৰজিতে এই কথাটো শ্বেয়াৰ কৰিলে যে এনেকুৱা উপন্যাস মৃণাল কলিতাদেৱে লিখিছে আৰু এই মোৰ গোৱা আৰু হীৰেণ ভট্টাচাৰ্যদেৱে লিখা এটি গীত বকুল ফুলৰ দৰে জোনাকৰ পক্ষীউৰে, এই গীতটিৰ পৰা তেওঁ ইনস্পায়াৰ হৈ অনুপ্ৰাণিত হৈ তেওঁ এই উপন্যাসখন লিখিছে, সেইটো জানিব পাই যে মই খন্তেক সময়ৰ কাৰণে চব বস্তু পাহৰি গৈছিলোঁ আৰু ইমান এনজয় কৰিছিলোঁ সেই মুহূৰ্তটো মই। আৰু মই ভাবোঁ এইটো এটা বেলেগ ধৰণৰ এটা উপলব্ধি। যিকোনো শিল্পীৰ জীৱনত এনেকুৱা মুহূৰ্তবোৰ আহিলে এনেকুৱা লাগে যে আমাৰ ক'ৰবাত এই যিটো শিল্পী জীৱনৰ যিটো যাত্ৰা ক'ৰবাত এটা সফল হোৱা যেন দেখা পাওঁ আৰু তাৰ বাবে খুব ভাল লাগিছিলে। তেওঁৰ উপন্যাসৰ জৰিয়তেও মই যথেষ্ট ইনস্পিৰেশ্যন পাইছোঁ। তাৰ বাবে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি তেওঁক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেনেকুৱা উপন্যাসবোৰ আমাৰ শ্ৰোতাসকলে আঁকোৱালি লৈছে, তেওঁলোকে ভাল পাইছে, সেইটো আমাৰ কাৰণে এটি ইতিবাচক সূচনা বুলি মই ভাবোঁ। সেইটো এটা বিৰাট ভাল লগা কথা। আৰু এটি কথা মোৰ বৰকৈ ভাল লাগিছিলে যে এই উপন্যাস পাঠখনৰ শীৰ্ষক সংগীত হিচাপে বকুল ফুলৰ দৰে গীতটি বাছি লৈছিলে। সেইবাবে অলপ গুণগুণাইছোঁ এই গীতটি আপোনালোকৰ সকলোৰে বাবে। বকুল ফুলৰ দৰে জোনাকৰ পক্ষীউৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে, বকুল ফুলৰ দৰে। বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে, বকুল ফুলৰ দৰে। বকুল ফুলৰ দৰে মৃণাল কলিতা ৰচিত উপন্যাসখনৰ ধাৰাবাহিক পাঠ সম্পৰ্কে শ্ৰোতা আৰু অভিনয় শিল্পীসকলৰ অভিমতৰ প্ৰথম খণ্ডটি শুনিলে। প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ, পৰিকল্পনা ৰাজীৱ বৰুৱাৰ।